আমাৰ লগতে বন্ধুবাৰ আমাৰ ৰফিকুল আছে। ৰফিকুলৰ এই দিচাং ৰিজৰ্টলৈ আহি কেনেকুৱা লাগিল, গতিকে এই জগতে তেওঁৰ পৰা এটা মন্তব্য বিচাৰিছোঁ। আৰ্টিফিচিয়েল ব্যৱস্থাটো ভাল লাগে নে নেচাৰেলটো বেছি ভাল লাগে? হয়, মানে গুৱাহাটীৰ নিচেই ওচৰত থকা দিচাং ৰিজৰ্টৰ যিটো মানে চুইমিং পুল, ইয়াত সঁচাকৈ ভাল লাগিছে, কিন্তু যিমানখিনি হ'ব লাগিছিল মানে সিমানখিনি হোৱা নাই। মানে পানীটো মানে অলপ গৰমটো বেছি আৰু বাকী এনে ভালে লাগিছে। ঠাণ্ডা হ'লে পানীটো ভাল লাগে, বাকী ভালে লাগিছে, কিন্তু গুৱাহাটীৰ নিচেই ওচৰতে আছে। আহক ৰাইজ। ধন্যবাদ। আমাৰ বন্ধুসকলৰ লগত আমি এতিয়া চুইমিং কৰি আছোঁ, খুবেই ভাল লাগিছে, এটা সুন্দৰ মুহূৰ্ত। বহুত দূৰ দূৰণিৰ পৰা আমাৰ কিছুমান ইয়ালৈ আহিছে গা ধোৱাৰ কাৰণে, গতিকে তেখেতসকলে ইয়াত গা ধুই আছে। সৰু ল'ৰা ছোৱালীবিলাকো যদি এনজয় কৰিব বিচাৰে পৰিয়ালৰ সৈতে, তেতিয়াহ'লে এই দিচাং ৰিজৰ্টলৈ আহিব বিচাৰে। গতিকে খুবেই ভাল লাগিছে। গতিকে ইয়াত খুব কম পইচাত আমি এনজয়মেণ্ট ল'ব পাৰোঁ। এণ্ট্ৰি ফিজ মাত্ৰ 300 টকা। 300 টকাতে আমি দিচাং ৰিজৰ্টৰ যি ভিতৰি ছিষ্টেম আছে গোটেইখিনি আমি পৰিৱেশ উপভোগ কৰিব পাৰোঁ। গতিকে আহিব পাৰে সকলোৱে ইয়ালৈ, আমাৰ খুবেই ভাল লাগিছে। আৰ্টিফিচিয়েল যিহেতু তথাপিতো আমাৰ এনজয়মেণ্টটো আছে, ভালে লাগিছে। বোলে দিচাং ৰিজৰ্ট, আমাৰ এই দিচাং ৰিজৰ্টৰ এইটো চুইমিং পুল, আমাৰ দাদাসকলে এই ভণ্টিসকলে গা ধুই আছে, খুবেই ভাল লাগিছে। আমাৰ ওচৰৰে শুৱালকুছিৰ এওঁলোক, এয়া ভণ্টি দুজনী আছে আমাৰ লগত গা ধুই আছে। আমাৰ ওচৰৰে আমি আহিছোঁ মুকালমৰ পৰা। ভাল লাগছে কিন্তু এয়া আমাৰ শ্বিলঙৰ এজন দাদা আহিছে। দাদা হাই দিব। এখেত আমাৰ শ্বিলঙৰ পৰা আহিছে। জোৱাই অসমৰ জোৱাই। অসমত বিয়া পাতিছে নেকি? নহয়, শ্বিলঙৰ মেঘালয় জোৱাই এখন জেগা আছে। অঁ, জোৱাই জেগা। অঁ, আমাৰ মেঘালয় শ্বিলঙৰ যি আছে, মই আচলতে আমাৰ যি অসমীয়া সম্বন্ধ বিয়া পাতিলে জোৱাই, ছোৱালীক বিয়া পাতিলে শহুৰ শাহুৱেকৰ যি জোৱাই হয় সেইটো বুলি ভাবিছিলোঁ, কিন্তু আচলতে নহয়। শ্বিলঙৰ এখন জেগাৰ নাম, ঠাইৰ নাম জোৱাই। গতিকে জোৱাই নামৰ ঠাইখনৰ এই দাদাজন খুবেই ভাল লাগিছে আমাৰ।